কালি 5:30মান বজাত আবেলি আমাৰ ফেৰেংগাগাঁও ষ্টাফে টহলদাৰী কৰি থাকোঁতে তাত মৃত বাঘ এটা পায়। সেই গমে তেওঁলোকে আমাক জনায় ফোনযোগে। তাৰপিছত আমি ৰাতিয়ে আহি ইয়াত উপস্থিত হওঁ আৰু দেখা পাওঁ যে ডাঙৰ বাঘ এটা মৰি আছে। বাঘটো এনেকুৱা মজলীয়া বয়সৰ, যোনটো আমি চাব এডাল বুলি কওঁ, এনেকুৱা বয়সৰ হ'ব। সেই ক্ৰমে আমি আজি ৰাতিপুৱা আহি পেলাই ইয়াত ভেটেনেৰী মিডিয়া মানুহ আহি পেলাই বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ফৰেনচিক লেবৰেটৰীত পঠিয়াবৰ কাৰণে চেম্পল লোৱা হয় আৰু তাৰপিছত বাঘটো আমাৰ যোনটো SOP মতে জ্বলাই দিয়া হয়। মানে এইটো যিহেতু এটা চাব এডাল বাঘ হয়, বাঘ সাধাৰণতে চাব এডাল হোৱাৰ পাছত নিজৰ মাকৰ পৰা এৰ খাই যায়। এৰ খোৱাৰ পাছত তেওঁলোকে ধৰক চিকাৰ কৰিবলৈও ইমান ভালকৈ পাকৈত নহয়, কিন্তু শিকিয়ে থাকে। তেতিয়া ধৰক বনৰীয়া যেনেকৈ ধৰক পহু হওক বা বনৰীয়া ম'হ হওক, গাহৰি হওক, চিকাৰ কৰিব যাওঁতে এনেকৈ আঘাতপ্ৰাপ্ত হ'ব পাৰে। সেনেকৈও মৃত্যু হয় কেতিয়াবা, বা কেতিয়াবা এনেকুৱা ডাঙৰ বাঘৰ লগত বাঘে পালেও তেওঁলোকক আক্ৰমণ কৰে, সেনেকৈও মৃত্যু হ'ব পাৰে। ইনফাইটিঙো হ'ব পাৰে সিহঁতৰ মাজত। এনেকুৱা বহুত কথা থাকে বাঘৰ মৃত্যুৰ ক্ষেত্ৰত। এইটো এতিয়া আমি গম পোৱা নাই নেচাৰেল ডেথ নে কি হৈছে, কিন্তু আমি অনুমানিক যে কোনোবা ডাঙৰ বাঘেও তেওঁক মাৰিব পাৰে, বা এনেকুৱা কিবা জন্তুও আঘাত কৰিব পাৰে, বা কিবা আছেও যদি আমি সেইকাৰণে চেম্পল লোৱা হৈছে ফৰেনচিকত চাবলৈ। কালি 5:30মান বজাত আবেলি আমাৰ ফেৰেংগাগাঁও ষ্টাফে টহলদাৰী কৰি থাকোঁতে তাত মৃত বাঘ এটা পায়। সেই গমে তেওঁলোকে আমাক জনায় ফোনযোগে। তাৰপিছত আমি ৰাতিয়ে আহি ইয়াত উপস্থিত হওঁ আৰু দেখা পাওঁ যে ডাঙৰ বাঘ এটা মৰি আছে। বাঘটো এনেকুৱা মজলীয়া বয়সৰ, যোনটো আমি চাব এডাল বুলি কওঁ, এনেকুৱা বয়সৰ হ'ব। সেই ক্ৰমে আমি আজি ৰাতিপুৱা আহি পেলাই ইয়াত ভেটেনেৰী মিডিয়া মানুহ আহি পেলাই বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত ফৰেনচিক লেবৰেটৰীত পঠিয়াবৰ কাৰণে চেম্পল লোৱা হয় আৰু তাৰপিছত বাঘটো আমাৰ যোনটো SOP মতে জ্বলাই দিয়া হয়। এইটো যিহেতু এটা চাব এডাল বাঘ হয়, বাঘ সাধাৰণতে চাব এডাল হোৱাৰ পাছত নিজৰ মাকৰ পৰা এৰ খাই যায়। এৰ খোৱাৰ পাছত তেওঁলোকে ধৰক চিকাৰ কৰিবলৈও ইমান ভালকৈ পাকৈত নহয়, কিন্তু শিকিয়ে থাকে। তেতিয়া ধৰক বনৰীয়া যেনেকৈ ধৰক পহু হওক বা বনৰীয়া ম'হ হওক, গাহৰি হওক, চিকাৰ কৰিব যাওঁতে এনেকৈ আঘাতপ্ৰাপ্ত হ'ব পাৰে। সেনেকৈও মৃত্যু হয় কেতিয়াবা, বা কেতিয়াবা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।